MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত ঘিলামৰাৰ ৰূপহীত 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন আয়োজন ঘিলামৰা ৰূপহী গাঁৱত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে প্ৰথম দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী সমাপনৰ পিছত নিশা হকপৰা বলাহী আৰু ৰূপহী বলাহীৰ জীয়ৰী বোৱাৰীসকলে টকা বিহু প্ৰদৰ্শনেৰে মঞ্চ মুকলি কৰে ইয়াৰ পিছতে পুৱালৈকে সৰু বিহুৱতী বৰ বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আজি অন্তিমটো দিনত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত উদীয়মান শিল্পী গীতিমণি বৰগোহাঁই সংগীতানুষ্ঠান কৰিব আমাৰ সাংবাদিক আপোনালোকৰ বন্ধুসকললৈ আমাৰ ৰংমন আঞ্চলিক বিহুৰ সন্মিলনী তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ ইমান পিছপৰা অঞ্চলটো আহি যিহেতু আমাক সহযোগিতা কৰিছেই আজি প্ৰথম দিনা নিশা আমাৰ আপোনাৰ সৰু বিহুৱতী বৰ বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা আছে আৰু কাইলৈ আমাৰ সন্ধিয়া ভাগতে এখনি মূল সভাৰ অনুষ্ঠিত হ'ব তাৰপিছত আমাৰ আমন্ত্ৰিত অতিথিৰ এই সংগীত পৰিৱেশন হ'ব এতিয়া বৰ্তমান আপোনাৰ আমাৰ সৰু বিহুৱতী চলি আছে আপোনাৰ এতিয়া প্ৰায় 30গৰাকীমান গৈছে আৰু 10-15গৰাকীমান আছে তাৰপিছত আমাৰ বৰ বিহুৱতী হ'ব আৰু টকা বিহু হ'ব শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ ৰংমনী আঞ্চলিক বিহুৰ সন্মিলন সমিতিৰ পৰা আপোনালোকক সাংবাদিক বন্ধু সকলোলৈকে আন্তৰিককৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ যিহেতু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰংমন আঞ্চলিক বিহু সন্মিলনৰ আজি প্ৰথম দিনা কাৰ্যসূচী যিহেতু টকা বিহু সৰু বিহুৱতী আৰু বৰ বিহুৱতী আমাৰ অনুষ্ঠিত হৈ আছে কাইলৈ আমাৰ ৰংমন আঞ্চলিক বিহুৰ ফালৰ পৰা আমাৰ ধৰক আমন্ত্ৰিত শিল্পী গীতিমণি বৰগোহাঁই তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব সকলো ৰাইজক আমি আমন্ত্ৰিত কৰিছোঁ আৰু সহায় সহযোগিতা বিচাৰিছোঁ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7